অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই জীৱনৰ এক গুপুত অধ্যায় ফাদিল কৰিলে। অসমবাসীক অৱশেষত ৰহস্য ফাদিল কৰিলে যতীন বৰাই। অনুৰাগীয়েও বহু প্ৰশ্নৰ উত্তৰ পালে অৱশেষত। দীৰ্ঘদিনৰ অনুৰাগীৰ বহু জল্পনা কল্পনা তথা উৎকণ্ঠাৰ অৱসান ঘটিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকলে নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি কয় যে 2007 চনৰ কথা। কোহিনুৰ থিয়েটাৰত ৰতন লহকৰদেৱৰ এক সাহসিক প্ৰযোজনা আছিল অবুজ দৰা অচিন কন্যা। অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ হোৱা সেই নাটকখনত প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমানৰ মঞ্চত একেলগে অভিনয় কৰিছিলোঁ মই আৰু বৰষাই। নাটকখন এইবাবেও অতি বিশেষ আছিল কিয়নো আমাৰ বাবে একেখন নাটকতে তিনিটা ভিন্ন চৰিত্ৰত মই অভিনয় কৰিছিলোঁ। তাৰে এটা আছিল বাওনা চৰিত্ৰ। বন্ধু বান্ধৱীসকল, এইদৰে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই এক ৰহস্য ফাদিল কৰিলে অনুৰাগীসকলৰ মাজত। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।